নমস্কাৰ ৰাইজ, আজি অলপ জল্দি শুই উঠিলো। কিয় জানেনে? এই চাহকাপৰ কাৰণে। চবেই বেলেগ বেলেগ মটিভেশ্যন লৈ ৰাতিপুৱা জল্দি শুই উঠে। কিছুমানে পঢ়িম বুলি, কিছুমানে য়োগা বা এক্সাৰচাইজ কৰিম বুলি। আৰু মই উঠিছো অকল এই গাখীৰ চাহকাপৰ কাৰণে। তাৰ পাছত ৰেডি হৈ ওলাই গলো দিনটোৰ ভাগ দৌৰ আৰু মজদুৰিৰ কাৰণে। ইভিনিং ইউটিউব স্ক্ৰল কৰি থাকোতে দেখি পালো বিৰিয়ানীৰ ৰেচিপি। দেখি পায়ে আহি গল নহয় মুখত পানী। মইতো এটা তামাম বিৰিয়ানী লাভাৰ। পাছত মনটোক বহুত কণ্ট্ৰল কৰিলো। ভাবিলো নাখাও নেকি। লাষ্টত এটা উপায় বিচাৰি পালো আৰু যে কিনি নাখাও, বনাইহে খাম। তো ইসি কো ধ্যান মে ৰাখতে हुए অফিচৰ পৰা আহোতে মই লৈ আহিলো জৰুৰী সামান কেইটা। তাৰ পিছত আৰু কি বনাবলৈ লাগি গলো। আৰু এটা কথা, মই কিবা এটা কাম কৰিম আৰু তাত গলতি নহব, হ'বই নোৱাৰে। মাংসৰ পিচ কেইটা দেখিছেনে? মই কম বুলি ভাবিছিলো যে দাদাজনক অকমান ডাঙৰকে থবলৈ পিচ কেইটা, কিন্তু পাহৰি গলো। কি কব আৰু ভুলক্কৰ দিমাগ। जो भी हो, বিৰিয়ানী আৰু পোলাওৰ মাজতে গৈ কিবা এটা বনিলেগৈ আৰু। অনলি আধা ঘণ্টাৰ ভিতৰত বনাইছো, তথাপিও সোৱাদ কিন্তু কম নহয়। আজিলৈ মানে বাই বাই। আৰু এটা কথা, মিঠা দৈৰে ৰাইতা বনাই নে নবনাই?